বন্ধু বান্ধৱী, আজি আকৌ লৈ আহোঁ চিৰিজ নম্বৰ 5। আজিৰ এই ভিডিঅ'ত তোমালোকক উপহাৰ হিচাপে আনিছোঁ প্ৰেজেণ্ট টেন্সৰ ছেকেণ্ড পাৰ্ট, দ্য প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স। আহকচোন দেৰি নকৰি দ্য প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ বিষয়ে শিকি লওঁ। মোৰ বন্ধু বান্ধৱী, তোমালোকে জ্ঞাত থাকিব লাগিব যে আমি প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ বাক্যৰ গঠন কেনেকৈ বনাব লাগে। বলক জানি লওঁ। প্ৰথমতে ছাবজেক্ট প্লাছ বি ভাৰ্ব যেনে এম, ইজ, আৰ এই তিনিটাৰ যিকোনো এটা ছাবজেক্ট অনুযায়ী বহাব লাগিব, প্লাছ বি অন অৰ্থাৎ ভাৰ্বৰ প্ৰেজেণ্ট ফৰ্ম প্লাছ আই-এন-জি প্লাছ অবজেক্ট। এইটোৱেই হৈছে প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ বাক্য বনোৱাৰ নিয়ম। বলক আমি কেইটামান উদাহৰণৰ সৈতে শিকি লওঁ। The boy is sitting on the bench. The girls are running in the field. I am waiting for you. The singer is singing an Assamese song. মোৰ বন্ধু বান্ধৱী, তোমালোকক মই হাম্বলি ৰিকুৱেষ্ট কৰি কওঁ যে গ্ৰামাৰ শিকনৰ উপৰিও তোমালোকে ইংলিছত কনভাৰচেশ্যন কৰিবলৈ মই দিয়া বাক্যবোৰ মনত ৰাখিবা। কাম টু দ্য পইণ্ট। এতিয়া শিকি লোৱা প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স কেতিয়া ব্যৱহাৰ কৰিব লাগে। আমি জানো কোনো এটা কাম বা ঘটনা বৰ্তমান সময়ত চলি থকা বুজালে তেতিয়া কি কৰোঁ, ভাৰ্বৰ প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স ব্যৱহাৰ কৰোঁ। ফৰ এক্সাম্পল, দ্য বেবী ইজ স্লিপিং অৰ্থাৎ কেঁচুৱাই কান্দি আছে। কেতিয়া কান্দি আছে? বৰ্তমান কান্দি আছে। মীৰা ইজ ৰাইটিং, মীৰাই লিখি আছে। বৰ্তমান সময়ত লিখি আছে। আৰু এক্সাম্পল চোৱা, দ্য গাৰ্ল ইজ ছিংগিং আ ছং, ছোৱালীজনীয়ে কি কৰি আছে? এটি গান গাই আছে। আৰু এটা এক্সাম্পল চোৱা, মাই মাদাৰ ইজ কুকিং ৰাইচ, মোৰ মাকে ভাত ৰান্ধি আছে। এই যে আমি কেইটামান বাক্য ব্যৱহাৰ কৰিলোঁ য'ত প্ৰত্যেকটা বাক্যই বৰ্তমান সময়ত চলি থকা বুজাইছে। এনেকুৱা ধৰণৰ বাক্যবোৰেই প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত ব্যৱহাৰ হয়। বলক মৰমৰ বন্ধু বান্ধৱী, এতিয়া আমি আন এটি গুৰুত্বপূৰ্ণ কথা শিকি লওঁ। এটি টেন্স কাৰেকশ্যন কৰোঁতে কেইবাটা ৱাৰ্ডৰ ওপৰত কাঢ়া নজৰ ৰাখিব লাগিব। আহকচোন কোনবোৰ ৱাৰ্ড থাকিলে প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স বুলি আমি চিনাকি হ'ম। কোনো চেণ্টেন্সৰ মাজত ডিষ্টাৰ্ব, নাও, বিকজ, বিজি, হাৰি আপ, ডন্ট এনেকুৱা শব্দ থাকিলে সেই চেণ্টেন্সটো প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত ব্যৱহাৰ কৰিব লাগে। ফৰ এক্সাম্পল, দ্য বেবী ক্ৰাই বিকজ ইট ইজ হাংৰি। এই বাক্যটিত বিকজ নামৰ ৱাৰ্ডটোৱে প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স বুলি চিনাকি কৰাইছে। এতিয়া আমি এই বাক্যটিৰ প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ বাক্যৰ গঠন অনুযায়ী কাৰেক্ট আনচাৰটো কৰিম। দ্য বেবী ইজ ক্ৰাইং বিকজ ইট ইজ হাংৰি। আন এটা এক্সাম্পল চাই লওঁ, আই গ টু এপ্লাই ফৰ দ্য পোষ্ট নাও। এই বাক্যটিত আন এটা বিশেষ ৱাৰ্ড নাও।
যিটোৱে প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স বুলি অভিহিত কৰে। চ' সেইমতে ইয়াৰ কাৰেক্ট আনচাৰ হ'ব I am going to apply for the post now. আহক আন এটা এক্সাম্পল চাই লওঁ। My mother sleep, don't disturb her. এই বাক্যটিত don't disturb দুটা ৱাৰ্ড আছে, যি ৱাৰ্ডবোৰে আমাক প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স বুলি পৰিচয় কৰায়। চ' সেইমতে কাৰেক্ট আনচাৰ হ'ব My mother is sleeping, don't disturb her. প্ৰিয় বন্ধু বান্ধৱী, আহকচোন প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ আন এটি নিয়ম শিকি লওঁ। কোনো কাম নিৰ্দিষ্ট ভৱিষ্যতে সম্পাদন হোৱা প্ৰকাশ কৰিবলৈ প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স ব্যৱহাৰ কৰা হয়। সাধাৰণতে এনেবোৰ চেণ্টেন্সত সময়ৰ উল্লেখ থাকে, যেনে tomorrow, Sunday, soon, etc. For example, I am going to Guwahati tomorrow. She is coming soon to our village. So বন্ধু বান্ধৱী, আজিৰ এই ভিডিঅ'টি চাই পেলাই কেনে লাগিল জনাবা। লগতে আৰু অধিক জানিবলৈ লগতে থাকিবা। বন্ধু বান্ধৱী, যদি তোমালোকে কিবা শিকিলে তেন্তে বেলেগ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। থেংক ইউ।